নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ ফাগুন মাহৰ 13 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জানুৱাৰী মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:58 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:21। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 1 আৰু 5, শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আইডৰটো হ'লে যোগ হ'ব শুভ গাযোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশি ফলিতান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত খুব ভক্তিভাৱ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সন্মান আহিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সন্মান লাভ কৰিব, মনত ভক্তিভাৱ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য সম্পদ হানি হোৱাৰো কিন্তু আজি আপোনালোকৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সকলো কৰ্মতে সিদ্ধি লাভ কৰিব। ঘৰত শুভ কৰ্ম কৰিবৰ কাৰণে আজি আপোনালোকৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপুনি সততাৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ আজি মনত আনন্দ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত মনোমালিন্য হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন প্ৰেমৰ আনন্দ বাঢ়িব। কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে খুব আজি লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি অপমানিত হ'ব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু আজি আপুনি নিজকে আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলি মেলি হ'ব পাৰে। লগতে আজি আপোনাৰ শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদিও আজি আপুনি কৰ্মত সতৰ্কতাৰে বা খুব সাৱধানেৰে আগবাঢ়ি যোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা কৰ্মত খুব সুখ শান্তি বাঢ়িব। লগ বন্ধুৰ আজি আপোনালোকে সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি কৰ্মত সকলো দিশতে সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ধন সম্পত্তি সামান্য আজি আপোনালোকৰ অপচয় হ'ব পাৰে। লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সামান্য ক্ষতিৰ সন্মুখীন হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। ছোৱালীসকলৰ মনত আনন্দ বাঢ়িব। লগতে আজি সমাজকৰ্মীসকলে সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ হোৱাৰো যোগ দেখা যায়। সদুসকত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।